सोनिया गांधी मुर्दाबाद बोलो भारत माता की बोलो भारत माता की এবার আমরা মূলত বক্তব্য রাখব এবং দেশ করে এটা আমাদের প্রধানমন্ত্রী আজি আমার মুখ্য কার্যালয় অনুষ্ঠিত হওয়া এই প্ৰতিবাদী অনুষ্ঠানটো আমার মাজত উপস্থিত থকা ওলাঘৰ ব্যক্তিসকল আপোনালোক সকলোৱে জানে আজি দুদিনৰ আগতে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ সন্মুখত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী ডাঙৰীয়াৰ তেখেতৰ সমৰ্থকসকলে বিভিন্ন ধৰণে তেখেতৰ ঘৰত প্ৰৱেশ কৰাৰ কাৰণে যি ব্যৱস্থা হাতত লৈছিল এই গণতান্ত্ৰিক ব্যৱস্থাৰে প্ৰতিষ্ঠিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিজন ব্যক্তি সমগ্ৰ বিশ্বৰ দৰবাৰত আজিৰ দিনত প্ৰতিষ্ঠিত এজন ব্যক্তি আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ অহাৰ পাছতো তেওঁৰ ওপৰত এই ধৰণেৰে অশালীনভাৱে গণতন্ত্ৰক ধ্বংস কৰিব পৰা যি ব্যৱস্থা হাতত লৈছিল সেই ব্যৱস্থাক প্ৰতিবাদ জনাই আজি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ জ্যেষ্ঠ কনিষ্ঠ আৰু বিভিন্ন পদত অধিষ্ঠিত কাৰ্যকৰ্তাসকলে আমি আজি প্ৰতিবাদ কৰিছোঁ যে ৰাহুল গান্ধী বাবাৰ যি এজন ধ্বংসাত্মক কাৰ্য গণতন্ত্ৰক ধ্বংস কৰাৰ কাৰণে এখানে যি ব্যৱস্থা হাতত লৈছে এই ব্যৱস্থাই ভাৰতীয় জনতা পাৰ্টিয়ে কেতিয়াও সহ্য নকৰে ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনভাৰ লোৱাৰ পাছৰ পৰা সমগ্ৰ দেশখনৰ যি উন্নয়নৰ গতি আগবাঢ়ি গৈছিল সেইটো ধ্বংস কৰাৰ কাৰণে যি ব্যৱস্থা হাতত লৈছে এই ব্যৱস্থাক আমি প্ৰতিহত কৰিম আমি অসমৰ প্ৰত্যেকজন কাৰ্যকৰ্তা আৰু অসমৰ ৰাইজে এতিয়াও আমি এইখিনি সহ্য নকৰো আৰু আগন্তুক দিনত আমি বেলেগ ধৰণৰ ব্যৱস্থা হাতত ল'বৰ কাৰণে আমি চিন্তাপন নকৰো কাৰণ আপোনালোকে জানে যে অসমখনত শাসনভাৰ গ্ৰহণ কৰাৰ পাছত ভাৰতবৰ্ষৰ উন্নয়ন আদি ক্ৰান্তিকে কেতিয়াও এইটো সহ্য কৰিব পৰা নাই আৰু তেওঁলোকে যি ব্যৱস্থাৰ কাৰণে আজি তেওঁলোকে আন্দোলন কৰিব গৈছে প্ৰধানমন্ত্ৰীৰ ঘৰৰ সন্মুখত তেওঁলোকে ধৰ্ণা দিবলৈ গৈছে তাৰ কাৰণটোৰ বিষয়ে আপোনালোক সকলোৱে জানে এটা সৰু কথা যিটো কথাৰ পিছত ৰেক্টিফাই কৰি আকৌ পৰীক্ষা পাতি নিটৰ ৰিজাল্ট ওলাই যিসকলে পাছ কৰিলে তেওঁলোকে আজিৰ ডেটত তেওঁলোকে ক্লাছ কৰি আছে আজি সেই কথাখিনি বাদ দি দেশখনক অশান্তি কৰিবৰ কাৰণে যি ব্যৱস্থা কংগ্ৰেছ আৰু বাওঁপন্থী দলসকলে যিবিলাক বাওঁপন্থী দলে চীনাত বৰষুণ দিলে চাইনাত বৰষুণ দিলে ইয়াত ৰঙা ছাতি লোৱাৰ ব্যৱস্থা কৰে সেইসকলে লগ লাগি আমাৰ দেশখনক গণতন্ত্ৰক ধ্বংস কৰাৰ ব্যৱস্থা কৰিছে সেইটো আমি ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও ভাৰতবৰ্ষত এইটো হ'ব নিদিয়ে তাৰ অংশবিশেষ হিচাপে আমি আমাৰ ৰাজ্যিক কাৰ্যালয়ত আমি এইটো প্ৰতিবাদ কাৰ্যসূচী আমাৰ কৰিছোঁ আহক আমি সকলোৱে এই গণতান্ত্ৰিক ব্যৱস্থাটোক আমি সবল কৰি ৰাখোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সবল কৰি ৰাখোঁ আৰু ৰাহুল গান্ধীৰ এই যি ধ্বংসাত্মক কাৰ্য কৰিবলৈ যায় তাৰ প্ৰতিবাদ আজি এই অংশবিশেষ হিচাপে লৈছোঁ আৰু আগন্তুক দিনত আমি সদায় লৈ যাম সকলোৱে মনত ৰাখিব কেৰাচিন তেল এটুপাই যথেষ্ট 1 কুইণ্টেল পায়সত 1 কুইণ্টেল কেৰাচিন তেল যথেষ্ট এজনে যদি এনেকুৱা ধৰণৰ আন্দোলনত আমি মুখিমুখ কৰি নেপেলাওঁ আগন্তুক দিনত ইয়ে গৈ এটা বৃহৎ আকাৰ হ'ব সেইকাৰণে দলৰ কাৰ্যকৰ্তাসকলক কৈছোঁ আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক ভাল পায় ভাৰতীয় জনতা পাৰ্টিৰ অপেক্ষা সদায় আছে সেইকাৰণে আমি এই কথাটো অতি গম্ভীৰভাৱে ল'ব লাগিব ৰাহুল গান্ধী গো বেক
স্থান